মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি একাপ চাহ, কফি অথবা যিকোনো খাদ্য উপভোগ কৰাৰ মাদকতা সকলোৱে বিচাৰে। তাতে যদি ভাৰতীয় ৰেলৰ ঐতিহ্য আৰু পৰম্পৰা সন্নিৱিষ্ট এক বিশেষ পৰিৱেশ এটাত বিৰাজ কৰে, তাততো শুনতেই সুৱগা চৰে। তেনে এক পৰিৱেশেই ৰেল যাত্ৰী তথা জনসাধাৰণক উপহাৰ দিয়াৰ প্ৰয়াস কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে। আমি গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ যি ৰিভাৰ ফ্ৰণ্ট আছে, সেই ৰিভাৰ ফ্ৰণ্টত আছোঁ। এটা ৰেলৰ ডবাৰ এখন ৰেষ্টুৰেণ্টৰ ভিতৰত কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাইছে, দেখিবলৈ পাইছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ এক ব্যতিক্ৰমী পদক্ষেপ। ৰেল ঐতিহ্যৰ সৈতে এক ব্যতিক্ৰমী ডাইনিং অভিজ্ঞতা উপভোগ কৰোৱাবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে গুৱাহাটীত আৰম্ভ কৰিছে এখন ৰেল কোচ ৰেষ্টুৰেণ্ট। মানে উত্তৰ পূব ক্ষেত্ৰত আমাৰ পৰ্যটনৰ বৃদ্ধিৰ বাবে আৰু লগতে ৰেল যাত্ৰীৰো সুবিধাৰ বাবে এটা এই মানে পদক্ষেপ যোনটো আমাৰ ৰেল কোচ ৰেষ্টুৰেণ্ট, ইয়াতে আপোনাৰ পুৰণি যিবোৰ ৰেলৰ ডবা, যোনবোৰ এতিয়া বৰ্তমান ৰেল চলাচলত ব্যৱহাৰ নহয়, তেনেকুৱা ধৰণৰ ডবা আমাক নতুন ৰূপে সেইটো নিৰ্মাণ কৰি তাত ৰেষ্টুৰেণ্ট হিচাপে বিভিন্ন ঠাইত এই মানে ৰেষ্টুৰেণ্ট এনেকুৱা আৰম্ভ কৰা হৈছে। আমাৰ গুৱাহাটী ৰেলৱে ষ্টেচনতো আৰম্ভ কৰা হৈছিলে যোৱা বছৰ, আৰু এনেকৈ মুঠ 16টা অলৰেডি আছিলে আমাৰ এনেকুৱা কোচ ৰেষ্টুৰেণ্ট বিভিন্ন ঠাইত, আৰু এতিয়া এইটো 17 নম্বৰ আৰম্ভ কৰা হৈছে, যোনটো আপোনাৰ উজান বজাৰ জাহাজ ঘাটত তাতে আৰম্ভ কৰা হৈছে। আৰু এইটো এটা অলপমান মানে ডিফাৰেণ্ট, কিয়নো ৰেলৱে ষ্টেচনৰ বাহিৰতো আমি যিহেতু তাতে মানে পৰ্যটক আৰু পৰ্যটনৰ বাবে সেই জাগাটো এটা বহুত ইম্পৰ্টেণ্ট, গতিকে তাতো এই ধৰণৰ ৰেল কোচ ৰেষ্টুৰেণ্ট আৰম্ভ কৰা হৈছে, য'ত বিভিন্ন ধৰণৰ কুইজিন আৰু খাদ্য তাতে পোৱা যাব। আৰু আমি আশা ৰাখিছোঁ তাৰ ফলত সকলোৱে মানে ভাল পাব। ৰেলৰ ডবাত বহি পুৱা গধূলি আপুনি সোৱাদ লওক চাহ, কফিৰ। বাৰ্থডে পাৰ্টি অথবা যিকোনো উদযাপন, এই সকলোবোৰৰ সুবিধা উত্তৰ পূব সীমান্ত ৰেলৱে প্ৰদান কৰিছে এটা ৰেলৰ ডবাৰ ভিতৰত। গুৱাহাটীৰ উজান বজাৰৰ ৰিভাৰ ফ্ৰণ্টত উদ্বোধন কৰা হ'ল এই ৰেল ৰেষ্টুৰেণ্টখন। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে শীৰ্ষ ৰেলৱে বিষয়াসকলৰ সৈতে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই বিশাল উদ্বোধনী অনুষ্ঠানটো গৰিমামণ্ডিত কৰে। এই ৰেলৰ ডবাক স্থানীয় ঐতিহ্যৰ পৰশেৰে উদ্ভাসিত কৰি তোলা হৈছে। এই ৰেষ্টুৰেণ্টত ল'ব পাৰিব আমিষ নিৰামিষ বিভিন্ন খাদ্যৰ জুতি। ব্ৰহ্মপুত্ৰ ৰিভাৰ ভিউ কেফে নামৰ এই ৰেলৰ ডবাৰ ৰেষ্টুৰেণ্টখন মুকলি কৰাৰ লগে লগে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিও লাভ কৰিছে। দেশৰ বিভিন্ন স্থানত ৰেলৱে আৰম্ভ কৰা এই ৰেল কোচ ৰেষ্টুৰেণ্টসমূহে কেৱল ভোজনৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, সম্পদসমূহৰ সৃষ্টিশীলতাৰে পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে ভাৰতীয় ৰেলৱে। আপুনিও এই বিৰল অভিজ্ঞতা লওক ব্ৰহ্মপুত্ৰ ৰিভাৰ ভিউ কেফে নামৰ এই ৰেল ৰেষ্টুৰেণ্টখনত। কেমেৰা পাৰ্চন জিতু বৰুৱাৰ সৈতে মনোৰঞ্জন দত্ত, নিউজ লাইভ, গুৱাহাটী।